Good morning everyone. Date আজি হৈ গল 19 ডিসেম্বৰ সময় 9:16 মার্কেট গ্যাপ আপ ওপেন হৈছে 70 পয়েন্ট মার্কেট ওপেন হৈছে 21472 78 ঠিক আছে মার্কেট দেখিছে এটা বক্সৰ ভিতৰত আছে আমি এই বক্সটো আপ বা ডাউনত আমি সেল বা বাই কৰিম যদি গৈ রিটেস্ট কৰি ওপৰলৈ যায় তেতিয়া আমি বাই কৰিম মার্কেট সেল কৰিম আমি এটো এৰিয়াত লক ঠিক আছে আৰু এই দুখটো আমি যদি মোমেন্টাম আগদিনা মোমেন্টাম পৰা আৰম্ভ কৰি ৰিটেস্টমেন্ট ফিবোনাচি ৰিটেস্টমেন্ট লগাও 38% এটো এটা ৰিটেস্টমেন্ট আৰু 50% এটো এটা ৰিটেস্টমেন্ট হা এই দুটা এৰিয়ালৈকে আমি চাব লাগিব কেনেকুৱা ধৰণৰ কি হয় এটো এৰিয়া এটা যদি বাইং এক্টিভিটি দেখো ইয়াত ক্যান্ডেল বাইং সাইডৰ ক্যান্ডেল দেখো তেতিয়া আমি বাইং চাবলৈ চেষ্টা কৰিম এৰিয়াত কেনেকুৱা ধৰণৰ ক্যান্ডেল বনায় তাৰ ওপৰত ডিপেন্ড কৰিব যদি বাইং সাইড যাব লগিয়া হয় বাইং সাইড যাম সেলিং সাইড হলে আমি 50% ৰ তলত আমি সেলিং এৰিয়া চাম এটো এটা সাপোর্ট লেভেল এটো এৰিয়া এটা সাপোর্ট লেভেল হ'ব কেনেকুৱা ধৰণৰ কি হয় এইবোৰ এৰিয়াত আমি তাক চাই মেলি বাইং সাইড যাব লগিয়া হলে বাইং সাইড যাম নহলে সেলিং সাইড যাম সেলিং সাইড এনেকৈ আহিব ইয়াত ঠিক আছে আহি গল আমাৰ মার্কেট ডাউন সাইড আহি গল একদম লাস্ট সাপোর্ট লেভেল আহি গল দেখিছেন লাস্ট সাপোর্ট লেভেল ফার্স্ট টাইম টাস্ট কিন্তু 100 টিএম আমি যদি চাও দেখিছেন ব্রেক কৰিলা 100 টিএম এতিয়া আমি ওয়েট কৰিম বাইং সাইডত বৰ্তমান এতিয়া চাব নোৱাৰি ওয়েট কৰিব লাগিব এডখত যদি হোল্ড কৰে বহুত টাইম 1 ঘন্টা 20 মিনিট হোল্ড কৰে তেতিয়া আমি কিবা এটা বাইং সাইডত চাব পৰা হ'ব যদি হোল্ড নকৰি এটো ব্রেক কৰি রিটেস্ট কৰে আমি সেল সাইডত চাম ঠিক আছে এতিয়া পজিশন এই দুটা হ'ব ইয়াত যদি হোল্ড কৰে 1 ঘন্টা মান ছোটা ছোটা ক্যান্ডেল বনায় তেতিয়া আমি বাইং সাইড চাব পাৰিম যদি হোল্ড নকৰি ডাইৰেক্ট ব্রেক কৰি এই রিটেস্ট কৰে রিটেস্টত আমি বেৰিছ কিবা ক্যান্ডেল চাম চাই মেলি আমি সেল কৰিম ঠিক আছে বহুতক একনত ওয়েট কৰাই লৈ এডখত দেখিছে নহয় এটো এটা সাপোর্ট লেভেল আৰু দেখিছে নহয় এটো এডখত বহুতে বাই কৰিছিল সবৰে এসএল হিট কৰাই দিলে বৰ্তমান তো বাই কৰিছে এডাল কি ক্যান্ডেল বনিছে আপোনালোকে চাই ক'ব দেই এই ক্যান্ডেলডাল কি হয় যদি ক্যান্ডেল স্টিক পঢ়িছে এই দুডাল মিলি কি ক্যান্ডেল বনিছে আপোনালোকে ক'ব এই দুডাল মিলি এডাল আৰু এডাল ঠিক 1 মিনিট এডাল আৰু এই দুডাল মিলি কি ক্যান্ডেল বনিছে নো কমেন্টত জনাব কি ক্যান্ডেল হয় এডাল মই যে কৈছো ইয়াত বাই কৰিছে বুলি বহুতে কি কাৰণে বাই কৰিছে হেতু জনাব পাৰিলা 10টা পাস হৈছে আমি এতিয়া সেল সাইডত চাম বাইং সাইডত তিয়া বাদ দিব লাগিব আমি রিটেস্টমেন্টৰ কাৰণে ওয়েট কৰিম রিটেস্ট কৰক 28% তাবা আমি ইয়াত সেলিং সাইড চাম বেৰিছ ক্যান্ডেল এৰখত যদি বনে আমি সেলিং সাইড চাম আমি যদি এতিয়া ফিবো মার্কেট আমি সেলিং সাইডত চাই আছিল কিন্তু 50% তো ডাউন সাইড আহিব নোৱাৰিলে আমি ফিবোনাচি লগাইছিল 50% রিটেস্টমেন্ট ব্রেক কৰিলা অলৰেডি এটো আছিল 50% রিটেস্টমেন্ট 50% রিটেস্টমেন্ট ব্রেক কৰিলা আমি এটা সেলিং সাইডত না চাও এটা বাইং সাইডত চাম আমি বাইং সাইডত কেনেকুৱা মুভ দিয়ে তাৰ ওপৰত ডিপেন্ড কৰিব বাইং সাইড চাম মার্কেট রিকভারি কৰি ললে যিমানটো ডাউন হৈছিল তাতকে ওপৰত গৈ ৰিকভাৰি কৰি ললে দেখিছে না ডাউন হৈ ৰিকভাৰি কৰি এনেকুৱা যদি পেটাৰ্ন বনে তেতিয়া আমি বাইং সাইড যাব পাৰিম আইলো সেলিং সাইড আমি যাব নোৱাৰিম বাইং সাইডে যাব লাগিব দেখো বহুত টাইম ওয়েট কৰি আছে কিন্তু ৰাইজে বহুতে সেল কৰিলে যদি 100 টিএমএ কোনবাই চাই মিনি সেল কৰে আৰু অলৰেডি লস হ'ল আমি 100 টিএমএ নহয় আৰু কিবা কিবি আমি চাও এটো কাৰণে আমাৰ এতিয়ালৈকে টেট লোৱা নহলে এনেহত আমাৰ মতে বহা নাই কাৰণে আমি টেট নললো এডখত কিন্তু বহুতে লৈছে চাগে ইয়াত রিটেস্টত
লছটো খাইছে সময় এতিয়া 5:23 হ'ল মাৰ্কেট আমি সেলিং কাৰণে সেলৰ বাবে ওয়েট কৰি আছিলো আমি কেতিয়া ওয়েট কৰিছিলো যে ফিবোনাচি লেভেল মাৰ্ক কৰি 50% কাৰণে ওয়েট কৰিছিলো বা 38% এই দুটা লেভেল আছিল আমি এই দুটা লেভেলত ৰৈ আছিলো সেল কৰিবৰ কাৰণে কিন্তু ক্যান্ডেল সেলিং ক্যান্ডেল হেনকা ধৰণৰ ক্যান্ডেল কোনো নবনালে হেতু কাৰণে আমি সেলিং নকৰিলো এইখিনি জুনে সেল কৰিছিল আৰু 100 EMA যদি চাই ট্ৰেপ কৰি মাৰ্কেট ওপৰলৈ গুচি গ'ল গম পালে ইয়াত বায়াৰ ট্ৰেপ কৰিলে ইয়াত সেলাৰ ট্ৰেপ কৰিলে প্ৰথম এক মিনিট দেখাই আছো যখন লক্ষ্য কৰিব এই দখত জুনে বাই গৈছিল হেদখত তেওঁলোকক ট্ৰেপ কৰিলে আৰু ৰিটেষ্ট কৰি জুনে এই দখত 100 EMA ৰেজিস্ট্যান্ট লৈ তললৈ আহিব বুলি ইয়াত জুনে সেল কৰিছিল হেতক ট্ৰেপ কৰি মাৰ্কেট এসএল হিট কৰে দুই ফালৰ পৰা এসএল হিট কলা আজি সবকে এসএল হিট কৰে মাৰ্কেট ওপৰলৈ গুচি গ'ল ওপৰলৈ যোৱাৰ পিছত আমি ওয়েট কৰিলো বাইঙৰ কাৰণে যে এবাৰ ৰিটেষ্টমেন্ট এটা হওক আমি বাইং কৰিম ৰিটেষ্টমেন্টৰ মানে কাৰণে যেতিয়া ওয়েট কৰোঁ তেতিয়া আমাৰ ফিবোনাচি প্ৰয়োজন আছে আমি ইমানলৈকে ফিবোনাচি ওয়েট কৰি ৰাখিলো একবাৰ ৰিটেষ্ট কৰিবলৈ নাহিলে মাৰ্কেট ডাইৰেক্ট ইয়াতে অকমান কৰি 21500 পাস কৰি মাৰ্কেট তললৈ আকৌ নামি আহিলে হেতু কাৰণে আমি আজি কোনো ধৰণৰ ট্ৰেড নাপালো নহলে ভাবিব আজি ইমান মুভ হৈ যোৱাৰ পিছতো এটা ট্ৰেড নাই বা